যি সময়ত নিবনুৱা যুৱক যুৱতী আচলতে কামৰ সন্ধান বিচাৰি বহিৰাজ্যত যাব লগা হৈছে, সেই সময়ত কিন্তু এজন কৃষকে দেখুৱাইছে আচলতে বগৰী খেতিৰে নিজকে স্বাৱলম্বিতা কৰা যি আচলতে নিদৰ্শন সেয়া কিন্তু দাঙি ধৰিছে। তেওঁ কিন্তু আচলতে এখন ডাঙৰ এখন বগৰী খেতিৰে ক'ব লাগিব যে লাখ লাখ টকা কিন্তু বছৰত উপাৰ্জন কৰিছে। আৰু মই বৰ্তমান যিহেতু উপস্থিত আছোঁ, এয়া হৈছে গৌৰীপুৰ আঠানি যি আন্দাবাৰী এখন চৰাঞ্চলত উপস্থিত হৈছোঁ। বৰ সতীৰ্থ যদি সামগ্ৰিক পৰিৱেশখিনি দেখুওৱা তেতিয়াহ'লে চাব যে এই যিখন বগৰী আচলতে এই বগৰীক আচলতে আপেল বগৰী বুলি কয়। আৰু এই ধুনীয়াকৈ একেবাৰে আটক ধুনীয়া চাহতে আচলতে এক ধুনীয়া পৰিৱেশ ক'ব লাগিব। আৰু এনেকৈ তেওঁ কেইবা বছৰৰ পৰা এনেকৈ বগৰী খেতিৰে কিন্তু স্বাৱলম্বিতা অৰ্জন কৰা পৰিলক্ষিত হৈছে। আৰু তেওঁ কৈছে যে বছৰত কিন্তু তেওঁ কেইবা লাখ টকা কিন্তু আচলতে এই বগৰী খেতিৰে তেওঁ উপাৰ্জন কৰে। আমি কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু ইয়াত সেই যি খেতিয়ক কৃষকগৰাকী আছে। আপোনাৰ কাষত আহিছোঁ, এই যি খেতি কৰিছে কিমান বছৰৰ পৰা আপুনি কৰি আছে? 3 বছৰ ধৰা। 3 বছৰ। কিমান উপাৰ্জন কেনেকুৱা আহিছে আপোনাৰ? ভালোই কাম আহিছে। ধৰক বছৰি তথাপিও কিমান লাখ টকা আয় হয় ইয়াৰ পৰা? লাখৰ বেছি আছে। লাখৰ বেছি আহে। আপোনাৰ এই খেতিৰে পৰিয়াল পোহপাল দি আহিছে, চলে নে নাই? চলে। কিবা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পায়নে নাই? না আমরা কিছু পাই না। ঠাইখনৰ নাম জাগার নাম আন্নাবাড়ি। এই বগৰী আচলতে কি বগৰী বুলি কোৱা হয়? এই বড়ইটো আপেল বড়ই। এই যি বগৰী আছে, এই খেতি যে আপুনি কৰিলে, এইটো আপোনাৰ মনলৈ কেনেকৈ চিন্তাটো হয়? এটা একজনটা গাড়ছিল, সেই হিসাবে আমি দেখে গাড়ছি। এইটো ক'ৰ পৰা আনিছে আপুনি? এইটো ব্যাপারী করে পয়সা দিয়ে আমরা কিনে আনছি। যিহেতু এই স্থানীয় এগৰাকী সচেতন যুৱক আছে, আমি কিছু কথা জনাৰ চেষ্টা কৰিম। এই যি বগৰী খেতি আমি চাইছোঁ, আপুনি ৰাতিপুৱা আহি উপস্থিত হৈছে আৰু বগৰী খাইছে। কেনেকুৱা ধৰণৰ আচলতে এই যি খেতি কৰিছে, কৃষকগৰাকী কৈছে মোটামুটি এটা ধৰক আয় হয়, কি ক'ব এই ক্ষেত্ৰত? হয়, সঁচাকৈ মই বৃহত্তৰ চৰাঞ্চলৰ এজন যুৱক হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আজি এই অঞ্চলটোত আপোনালোকে জানে যে বহুত মানুহ কামৰ সন্ধানত বিদেশত গৈ কাম কৰিবলগীয়া হয়। কিন্তু ইয়াতে আজি মই বহুত দিনৰ পৰা শুনি আছিলোঁ, অহা নাছিলোঁ। আজি আহিছোঁ, আহি পেলাই যিখিনি দেখিলোঁ যে মানুহ ইমান যে পৰিশ্ৰমী হ'ব পাৰে চৰাঞ্চলৰ মানুহ, এইটো একদম শলাগ ল'বলগীয়া। কাৰণ এই যিগৰাকী ব্যক্তিয়ে এনেধৰণে সুন্দৰভাৱে খেতিৰ আয়োজন কৰিছে, এইটো কিন্তু একচুৱেলি চৰকাৰে বহু ধৰণৰ সহায় সহযোগিতা কৰিব লাগিছিলে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এজন ব্যক্তিয়ে যেতিয়া আপোনাৰ কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাবলগীয়া হয়, সেই সময়ত এই মানুহজনে যেনেধৰণে পৰিশ্ৰম কৰিবলগীয়া হৈছে, সেই মানুহজনক কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই। গতিকে এতিয়া প্ৰশ্ন উত্থাপন হয় যে আচলতে আমাৰ যিখিনি দুখীয়া মানুহ, সেইখিনি যেনেধৰণে স্বাৱলম্বী হোৱাৰ কাৰণে প্ৰয়াস চলাইছে, আচলতে চৰকাৰে কোনো ধৰণৰ সহায় নকৰাটো এক দুৰ্ভাগ্যজনক। আমি দাবী উত্থাপন কৰিছোঁ, আচলতে এই মানুহসকলক চৰকাৰে সহায় সহযোগিতা কৰিব লাগে। সহায় সহযোগিতা কৰি তেওঁলোকে যাতে অনাগত দিনত আৰু ডাঙৰকৈ খেতি এটা কৰিব পাৰে। আমি ইয়ালৈ আহি জানিবলৈ পাইছোঁ যে এই সামান্য এটা খেতি কৰি যদি এজন মানুহ লাখৰকৈ অধিক আয় কৰিব পাৰে, হয়তো সেইসকলক যদি চৰকাৰে সহায় কৰে আৰু বহুত মানুহ নিবনুৱা মানুহে কিন্তু উপকৃত হ'বলৈ সক্ষম হ'ব। দেখিছোঁ আমি এই অঞ্চলখনত কিন্তু আৰু কেইবাখনো বগৰী খেতি আছে, কিন্তু এগ্ৰিকালচাৰ কিবা হেমাহি আছে কিন্তু ক'ব লাগিব। একদম সম্পূৰ্ণৰূপে এগ্ৰিকালচাৰৰ হেমাহি আছে। কাৰণ মই এই বগৰীটো খাইছোঁ, খাই পেলাই চালোঁ যে আপোনাৰ বেলেগ অঞ্চলত যেনেধৰণে হয় তাতকৈ বহুত ধুনীয়া হৈছে। আৰু এই চৰাঞ্চলৰ মানুহখিনি যিহেতু একেবাৰে দুখীয়া ঘৰৰ মানুহ, গতিকে তেওঁলোকে এনে ধৰণৰ খেতি কৰাত যদি এগ্ৰিকালচাৰে সহায় নকৰে, তেওঁলোকে টকাখিনি ক'ত খৰচ কৰে? এতিয়া প্ৰশ্ন হয় যে এইবিলাকৰ খেতিয়কৰ যদি সহায় নহয়, তেওঁলোকে আচলতে এগ্ৰিকালচাৰৰ বাকী বস্তুখিনি ক'লৈ যায়? টকাখিনি সম্পূৰ্ণৰূপে আত্মসাৎ কৰা হয় বুলি ইতিমধ্যে আমি সন্দেহ প্ৰকাশ কৰিছোঁ। কাৰণ এইসকল ব্যক্তিক সহায় নকৰিলে আমি কাক সহায় কৰিম? গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ বা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি আকৰ্ষণ কৰিছোঁ যে এইগৰাকী ব্যক্তিক সহায় সহযোগিতা কৰিব লাগে।
নিশ্চিতভাৱে কিন্তু ডাঙৰ এটা কথা অভিযোগ এটা উত্থাপন কৰিছে যে আমি যেতিয়া এই ঠাইখনত আহিছোঁ ঠাইডোখৰ চাইছোঁ কিন্তু যে ঠায়ে ঠায়ে বগৰী খেতি কৰিছে কিন্তু কৃষি বিভাগৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ আচলতে সহায় কৰিব লাগিছিল কৰা নাই আৰু তেওঁলোক কৈছে যে আচলতে যদি কৃষি বিভাগৰ ফালৰ পৰা কিঞ্চিত পৰিমাণৰ সহায় কৰিলেহেঁতেন হয়তো ইয়াতকৈ দুগুণ আৰু আয় কৰিব পাৰিলে হয় বগৰী খেতিৰে। এতিয়া কথাটো হৈছে যে কৃষি বিভাগে আচলতে এই চৰাঞ্চলৰ মানুহখিনিৰ ক্ষেত্ৰত বা চৰাঞ্চলত যি আচলতে খেতি কৰে বা কৃষকসকলে এইসকলৰ ক্ষেত্ৰত আচলতে কৃষি বিভাগে চকু দিবনে নাই সেয়া কিন্তু সময়ত হ'ব লক্ষণীয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।